হয়, কাছাৰ জিলাতো আজি ৰাতিপুৱা ৮ বজাৰ পৰা ভোট গণনাৰ কাম আৰম্ভ হৈছে। শিলচৰ ৰামনগৰৰ ISBT আৰু ISTT-ত এই প্ৰক্ৰিয়া আৰম্ভ হৈছে ৰাতিপুৱা ৮ বজাৰ পৰা। ইয়াৰ আগতে যে পোষ্টেল বেলট আছিলে, পোষ্টেল বেলট প্ৰায় কাছাৰ জিলাত ৮,০০০ ওচৰা ওচৰি আছে। এইখিনি ইতিমধ্যে গণনা সম্পন্ন হৈছে, যদিও আমাক এতিয়ালৈকে ৰিজাল্ট দিয়া নাই। এই মুহূৰ্তত মোৰ লগত আছে উদাৰবন সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰাজদীপ গোৱালা। আমি তেখেতৰ পৰা জানিব বিচাৰিম যে আজি কেইঘণ্টামান পিছত আপোনালোকৰ ভাগ্য মানে যে নিৰ্বাচন ফলাফল হ'ব, গতিকে কি আশা কৰিছে? মইতো ভালে আশা কৰি আছোঁ। জনগণৰ আস্থা বিশ্বাস মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আছে, আৰু তৃতীয়বাৰৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হ'ব। আপোনাৰ যে প্ৰতিদ্বন্দ্বী আছে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী অজিত সিং, তেখেতৰ লগত কিমান মাৰ্জিনৰ ডিফাৰেঞ্চ হ'ব পাৰে? মাৰ্জিনটো আমিতো এতিয়া ক'ব নোৱাৰিম, কিন্তু মই আশা কৰিছোঁ কি ভাল ভোটত ভাৰতীয় জনতা পাৰ্টি বিজয় লাভ কৰিব। কিছুক্ষণ পিছতে আপোনালোকে গম পাব, এতিয়া কাউণ্টিংটো ষ্টাৰ্ট হৈ গৈছে, তো আপোনালোকে আজি গম পাই যাব কিমান কি হ'ব ৰিজাল্ট। অসমত কিমানখন আসন আপোনালোকে আশা কৰিছে? অসমততো আমাৰ টাৰ্গেটেই আছে 100খন আসন আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত থাকিব লাগে, এইটো আশা কৰিছোঁ। এয়া আছিল উদাৰবন সমষ্টিৰ বিজেপিৰ যিগৰাকী প্ৰাৰ্থী ৰাজদীপ গোৱালাৰ মন্তব্য। তেখেতৰ মতে তেখেতটো জয় হ'বই, তাৰ লগতে অসমত প্ৰায় 100খন আসন লৈ এবাৰ বিজেপিয়ে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব। এইদৰে আজি ৰাতিপুৱাৰ পৰা এই শিলচৰ ISBT-ত এইদৰে ভোট গণনাৰ কাম আৰম্ভ হৈছে। আমাৰ লগত আৰু এগৰাকী প্ৰাৰ্থী আছে, সোণাই সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আমিনুল হক লস্কৰ আছে। আমি তেখেতৰ পৰা জানিব বিচাৰিম যে দাদা, আজি ফলাফল ঘোষণা হ'ব, কিছু সময় পিছত আপোনালোকৰ ভাগ্য নিৰূপণ হ'ব, কি ক'ব? অবভিয়াছলি ইলেকশ্যন হৈ আছে, কাউণ্টিং হ'ব, ফলাফল হ'ব। ফলাফল ভালেই হ'ব, ফলাফল ভালেই হ'ব। গোটেই কংগ্ৰেছৰ ফলাফলটো ভালেই হ'ব। আপুনি কিমান ভোটৰ ব্যৱধানত জয় হ'ব বুলি ভাবে? চাওক, ভোটাৰে ভোট দিছে, যিমানখিনি ভোটাৰে কোৱাৰ ওপৰত আমি ভাবি আছোঁ 25-30 হাজাৰ ভোটৰ ডিফাৰেঞ্চ জিতিম। আপোনাৰ সমষ্টিত টোটেল ভোটাৰ বা মুছলিম ভোটাৰ কিমান? আমাৰ সমষ্টিৰ টোটেল ভোটাৰ 1,98,000 আৰু মানে মুছলিম ভোটাৰ হ'ল 1,63,000। গতিকে তাতে কংগ্ৰেছৰ পক্ষত ভোট দিছে নে আপোনাৰ অগপ মিত্ৰজোঁট বিজেপি মিত্ৰজোঁটৰ পক্ষত ভোট দিছে? বহুতে কৈছে যে চাজু জয় হ'ব, কৰিমুদ্দিন, আপুনি কৈছে যে কংগ্ৰেছ জয় হ'ব। তাত মানে এটা 50-50ৰো এটা আশা কৰিছে। নাজানো 50-50 কোনে কৈছে, ক'ব নোৱাৰোঁ, কিন্তু সোণাইৰ ভোটাৰে, সোণাইৰ স্পেচিয়েলি মাইনৰিটি ভোটাৰে 100% ভোটটো কংগ্ৰেছৰ পাৰ্টিৰ আমাৰ ফেভাৰত ভোট দিছে। অসমত কিমান পাব কংগ্ৰেছে? 70 আপো পাম। চৰকাৰ কোনে গঠন কৰিব? চৰকাৰ কংগ্ৰেছৰ হ'ব। আপোনাৰ 1টা বজাৰ পিছত গম পাই যাব। চৰকাৰ কংগ্ৰেছৰ হ'ব। মানুহে চাই, গোটেই অসমৰ ভোটাৰে চাই কংগ্ৰেছৰ চৰকাৰ হওক আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হওক, এইটো মানে ৰাইজৰ এইটো ডিমাণ্ড, আৰু এইটো ৰাইজৰ যিটো চাই আছে, এনেকৈ ভোট দিছে, 1টাৰ পিছত গম পাই যাব কোনে চৰকাৰ গঠন কৰে। 100% এয়া আছিল কংগ্ৰেছৰ সোণাই সমষ্টিৰ প্ৰাৰ্থী আমিনুল হক লস্কৰৰ মন্তব্য, যে তেখেতে দাবী কৰিছে যে এইবাৰ অসমত কংগ্ৰেছ চৰকাৰ হ'ব, আৰু বিজেপিয়ে দাবী কৰিছে এইবাৰ অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিব। গতিকে আৰু কেইঘণ্টামান পিছত এই তেওঁলোকৰ দাবীবোৰ পৰিষ্কাৰ হৈ পৰিব। সন্ধিয়াৰ ভাগত হয়তো ফলাফল ঘোষণা হ'ব, তাৰপিছতে নিশ্চিত হ'ব আচলতে অসমত কোনে এইবাৰ চৰকাৰ গঠন কৰিব।